Hello friends, আশা করি সকলে ভালে আছা। সো ফ্ৰেণ্ডছ, ডাইৰেক্টৰ অফ এয়াৰলজিকেল আসাম ৰিক্ৰুটমেণ্ট ফালৰ পৰা আপোনালোকৰ গ্ৰেড 4 এণ্ড গ্ৰেড 3 পোষ্ট খালী হৈছে। সো বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেলত দেখিবলৈ পাইছে LDA, প্লাটুন এছিষ্টেণ্ট, মনিটৰ এণ্ড পিয়ন চকীদাৰ। সো বিভিন্ন ধৰণৰ পদ ইয়াত আপোনালোকে আছে। সো আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ এজ লিমিটেড কিমান, সো আপোনালোকে নিশ্চয় থাম্বনেলত দেখিবলৈ পাইছা। সো আপোনালোকে মাত্ৰ 8ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকৰ ইয়াত আপোনালোকে পোষ্ট পাব। সো বন্ধুসকল, আপোনালোকে 8 পাছ, 10 পাছ এণ্ড 12 পাছ লৈ ইয়াত এপ্লাই কৰিব পাৰিব। সো বলক ভিডিঅ'টো আগবাঢ়ো। বন্ধুসকল, ইয়াত আপোনালোকে চাওক ডাইৰেক্টৰ অফ এনাৰ্জি আসাম। সো আপোনালোকে লাষ্ট ডেট আপোনালোকৰ জানুৱাৰী 13 তাৰিখ, আপোনালোকৰ লাষ্ট ডেট হয়। আৰু আপোনালোকে ইয়াত আপোনালোকে LDA মানে হেডকোৱাৰ্টাৰ লেভেল। সো আপোনালোকৰ ইয়াত দুটা পোষ্ট আছে। সো আনৰিজাৰ্ভৰ কাৰণে এটা আৰু PWDৰ কাৰণে এটা। তাৰপিছত আপোনালোকৰ LDA ডিষ্ট্ৰিক্ট লেভেল যিখন হয়, সো ইয়াত আপোনালোকৰ দুটা পোষ্ট আছে। সো ইউৰ কাৰণে এটা আৰু OBC MOBCৰ কাৰণে এটা। তাৰপিছত নেক্সট হৈছে আপোনালোকৰ ফৰমেন। সো ফৰমেন কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে। সো ইউৰ কাৰণে মানে আনৰিজাৰ্ভৰ কাৰণে 3টা দিয়া আছে। তাৰপিছত আপোনালোকৰ ফ্লেট এণ্ড এছিষ্টেণ্ট। সো ফ্লেট এণ্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে। সো ইয়াত আপোনালোকে অকল ইউৰ কাৰণে মানে আনৰিজাৰ্ভৰ কাৰণে। তাৰপিছত আপোনালোকৰ ড্ৰাফ্টছমেনৰ কাৰণে আপোনালোকৰ 1 পোষ্ট আছে ইউৰ কাৰণে। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে 2টা পোষ্ট আছে, ইউৰ কাৰণে এটা, OBC MOBCৰ কাৰণে এটা। তাৰপিছত আপোনালোকৰ মনিটৰ এটেণ্ডেণ্টৰ কাৰণে আছে আপোনালোকৰ 2টা পোষ্ট, ইয়াত আছে ইউৰ কাৰণে এটা আৰু OBC MOBCৰ কাৰণে আছে এটা। তাৰপিছত নেক্সট হৈছে আপোনালোকৰ যিখন পিয়ন হয়, সো পিয়নত আছে এটা পোষ্ট। সো তাৰপিছত আপোনালোকৰ SC মানে STPৰ কাৰণে আছে এটা। চকীদাৰ এণ্ড জেনেৰেল অফিচাৰ সজাই, সো সেইখন আছে, ইয়াত আপোনালোকৰ এটা পোষ্ট আছে। সো এইটো পোষ্ট ইউৰ কাৰণে। তাৰপিছত হেণ্ডিমেন দিয়া আছে আপোনালোকৰ এটা পোষ্ট, OBC MOBCৰ কাৰণে। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে নিশ্চয় চাবলৈ পাইছে মানে ইলিজিবিলিটি কেটেগৰী ডাইৰেক্টৰ অফ এয়াৰলজি আসাম ৰিক্ৰুটমেণ্ট। সো আপোনালোকে ইলিজিবিলি মানে কেনেকৈ ইয়াত মানে এই পোষ্টবিলাকত ভাগ ল'ব আপোনালোকে। সো মই আপোনালোকক অলৰেডি দেখুৱাই আছোঁ। সো ইয়াত আপোনালোকক মাষ্ট বি, বন্ধুসকল ইয়াত আপোনালোকক মাষ্ট বি, ইয়াত কৈছে কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম। সো আপোনালোকৰ পাৰ্মানেণ্টলি মানে অসমৰ হ'ব লাগিব, অসমৰ কেণ্ডিডেট হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ডমিচিয়েল প্ৰুফ। সো আপোনালোকৰ ডমিচিয়েল প্ৰুফ মানে আপুনি যিসকলে কেণ্ডিডেটে এপ্লাই কৰিব সেইসকল কেণ্ডিডেটৰ মানে আপোনালোকৰ ডকুমেণ্ট লাগিব, PRC অথবা ভোটাৰ ID বা ডমিচিয়েল থাকিব লাগিব। তাৰপিছত আপোনালোকৰ মাষ্ট বি আপোনালোকৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব, মানে এক্সচেঞ্জ যিখন চাৰ্টিফিকেট আছে। সো আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেটখন থাকিব লাগিব, এমপ্লয়মেণ্ট যাক কয়। সো তাৰপিছত আপোনালোকৰ এজ লিমিটেডটো হৈছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, আপোনালোকৰ এজ লিমিটেডটো হৈছে মানে 18 পৰা 40 বছৰলৈ। আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈ পাব। আৰু লগতে যিসকলে SC ST MOBC হয় সেইসকলে মানে SC ST STP কাৰণে আপোনালোকৰ 5 বছৰ ৰিলেক্সন পাব। আৰু নেক্সটত আপোনালোকে OBC MOBC 3 বছৰ ৰিলেক্সন পাব। তাৰপিছত আপোনালোকৰ মানে যিসকলে এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয় সেই এক্স ছাৰ্ভিচমেন কাৰণে 2 বছৰ মানে 2 বছৰ ৰেহাই পাব। আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ৰেহাই পাব। সো তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বন্ধুসকল যিসকলে LDA ডিষ্ট্ৰিক্ট লেভেল হয়, সো LDA ডিষ্ট্ৰিক্ট লেভেল কেণ্ডিডেটৰ কাৰণে আপোনালোকক মাষ্ট বি মানে BCLR ডিগ্ৰী হ'ব লাগিব বা আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তাৰপিছত নেক্সট আপোনালোকৰ 6 মান্থ মানে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু লগতে আপোনালোকক ইংলিছ এণ্ড এছামিছ টাইপিং ভালদৰে জানিব লাগিব। তাৰপিছত লগতে ফৰমেন। সো ফৰমেনৰ কাৰণে দিয়া আছে আপোনালোকৰ ইয়াত আপোনালোকৰ HS আপোনালোকৰ 12 পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু আপোনালোকক ইয়াত প্লেটিং এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ BCLR ডিগ্ৰী মানে ইয়াত আপোনালোকৰ ফৰমেন যিখন হয় অকল 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু বাকী মানে নালাগে। তাৰপিছত যিখন প্লেটিং এছিষ্টেণ্ট হয়, প্লেটিং এছিষ্টেণ্টৰ কাৰণে মাষ্ট বি BCLR ডিগ্ৰী লাগিব। আৰু লগতে 6 মান্থ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু ইংলিছ এণ্ড এছামিছ টাইপিং জানিব লাগিব। সো বন্ধুসকল তাৰপিছত নেক্সট হৈছে আপোনালোকৰ যিখন মানে ড্ৰাফ্টমেন হয়, সো সেই কেণ্ডিডেটসকলৰ কাৰণে আপোনালোকৰ মানে HSLC মানে মেট্ৰিক পাছ হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বন্ধুসকল। তাৰপিছত নেক্সট আপোনালোকক ইয়াত দিয়া হৈছে বন্ধুসকল, তাৰপিছত মানে ইয়াত কি কৈছে চাওক, মানে দ্য কেণ্ডিডেট শুড বি অলছ' হেভ 1 ইয়াৰ। এইটো যিটো কৈছে মানে আপোনালোকৰ ড্ৰাফ্টমেনত আপোনালোকে এবছৰমান আপোনালোকৰ মানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব মানে যিকোনো গভৰ্ণমেণ্ট ৰিক্ৰুটমেণ্ট ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ HSLC হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ নেক্সট দিয়া হৈছে
পোষ্ট মানে যিখন মন্থ মেট্ৰন এটেণ্ডেণ্টৰ কাৰণে দিয়া হৈছে আপোনালোকৰ মিনিমাম 8 পাছ চ' ইয়াত আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট দিয়া হৈছে পিয়নত হ'লেও আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত যিখন নেক্সট দিয়া হৈছে চকীদাৰ হ'লেও আপোনালোকে ইয়াত 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট হৈছে হেণ্ডিমেন চ' হেণ্ডিমেনৰ কাৰণে আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট আপোনালোকক যিখন ইয়াত সিলেকশ্যন প্ৰচেছ মানে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চ' সিলেকশ্যন প্ৰচেছ আপোনালোকক ইয়াত প্ৰথমে তাৰপিছত আপোনালোকৰ মানে ফাৰ্ষ্ট আপোনালোকৰ মানে ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট হোৱাৰ পিছত আপোনালোকৰ তাৰপিছত যি পোষ্টবিলাক কম্পিউটাৰধাৰী হয় সেই কম্পিউটাৰধাৰী আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব এটা চ' ইয়াত দেখা ভালদৰে চাই লওঁ তাৰপিছত আপোনালোকে হাউ টু এপ্লাই চ' এপ্লাই কেনেদৰে কৰিব লাগিব চ' বন্ধুসকল এপ্লাই কেনেদৰে কৰিব লাগিব ইয়াত আপোনালোকক এপ্লাই অফলাইনৰ মাধ্যমে কৰিব লাগিব আৰু কি ডকুমেণ্ট লাগিব মই অকণমান কৈ দিছোঁ আপোনালোকক চাওক ইয়াত দিয়া আছে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব ইয়াত লিখা আছে আছাম ষ্টেণ্ডাৰ্ড অনলি ফৰ্ম তাৰপিছত আপোনালোকৰ যিখন ৰিকুৱেটেড হয় মানে আপোনালোকৰ সেল্ফ এটাষ্টেড যিবিলাক আপোনালোকৰ ডকুমেণ্ট দিব আপোনালোকৰ ডকুমেণ্টবিলাকত সেল্ফ এটাষ্টেড লাগিব তাৰপিছত এপ্লিকেশ্যন এলং উইথ দ্য ফটো কপিজ আপোনালোকৰ ফটো কপিজ থাকিব লাগিব মানে ফটো কপিজ দিব লাগিব 4 কপি তাৰপিছত অল টেষ্ট মৰ্নিং অল দ্য ডেইলি সেল্ফ এটাষ্টেড আপোনালোকৰ ফটোটো আপোনালোকৰ সেল্ফ এটাষ্টেড লাগিব তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব এজ চাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ যিখন কাষ্ট হয় কাষ্ট চাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ মানে যিকোনো এমপ্লয়মেণ্টছ ৰিজনিং চাৰ্টিফিকেট লাগিব মানে ইনকাম চাৰ্টিফিকেট বা আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব তাৰপিছত চৰি বন্ধুসকল এক্সচেঞ্জ নহয় মানে ইনকাম চাৰ্টিফিকেট নহয় আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব তাৰপিছত আপোনালোকৰ 2 কপি মানে ফটো লাগিব মানে আপোনালোকৰ যেতিয়া মানে কল লেটাৰটো দিব আপোনালোকৰ কল লেটাৰৰ কাৰণে 2 কপি ফটো লাগিব আৰু ডেইলি দ্য সেল্ফ এটাষ্টেড সাবমিট আপোনালোকৰ সেল্ফ এটাষ্টেড থাকিব লাগিব তাৰপিছত আপোনালোকৰ ওৱান সেল্ফ এড্ৰেছ এগুলো আছে আপোনালোকৰ যিখন পোষ্টাল ষ্টাম্প হয় চ' আপোনালোকৰ পোষ্টাল ষ্টাম্পখন 5 টকাৰ এটা পোষ্টাল ষ্টাম্প লাগিব নন এপ্লিকেশ্যন ফিট দ্য সাবমিটেড চ' আপোনালোকৰ তাৰপিছত আপোনালোকে সাবমিট কৰি এড্ৰেছত পঠাই দিলে হ'ল চ' কোনটো এড্ৰেছত দিব লাগিব চ' মই কৈ দিছোঁ আপোনালোকক চাওক ইয়াত দ্য এপ্লিকেশ্যন ফৰ চ' আপোনালোকৰ মই লাষ্ট ডেটখন কৈ দিছোঁ মানে 13 তাৰিখ লাষ্ট ডেট জানুৱাৰী আৰু আপোনালোকৰ যিখন এড্ৰেছ হয় কোনটো এড্ৰেছত পঠাব লাগিব চাওক ডাইৰেক্টৰ অফ এয়াৰলাইন্স আছাম আমবাৰী গুৱাহাটী 01 চ' এইখিনি এড্ৰেছত আপোনালোকক পঠাব লাগিব তাৰপিছত এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যন লিংক দিয়া থাকিব মানে এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব লাগে তাৰপিছত আপোনালোকৰ এডভাৰ্টাইজমেণ্টখন এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব ফৰ্মখন লিংক দিয়া থাকিব তাতে গৈ ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি এইটো এড্ৰেছত আপোনালোকে পঠাব চ' বন্ধুসকল আজি সৰু এটা ইনফৰমেশ্যন আপোনালোকক দিবলৈ মই আহিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক আৰু লগতে যিসকলে চাই আছে প্লিজ লাইক কৰক আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেলটো বজাই দিয়ক যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ ভিডিঅ'টো প্ৰথমতে চাব পাৰিব জয় আই অসম